জয়ৰ হেট্ৰিকেৰে ছেমিফাইনেলত ভাৰত মহিলা এছিয়া কাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টিম ইণ্ডিয়া গ্ৰুপ এৰ অন্তিম খেলত 82 ৰানত পৰাস্ত কৰিলে নেপালক অপেনাৰ সেইফালে বাৰ্মাৰ বিস্ফোৰক ইনিংছেৰে ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয় 79 ৰানৰ লক্ষ্য বান্ধি দিছিল টিম ইণ্ডিয়াই দীপ্তি শৰ্মাৰ নিয়ন্ত্ৰিত বলিঙত তিষ্ঠিব নোৱাৰি 96 ৰানতে ইনিংছ সামৰে নেপালে এটা ভাল খবৰ বুলি ক'ব লাগিব ভাৰতীয় মহিলা ক্ৰিকেট দলে ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে মহিলা এছিয়া কাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টিম ইণ্ডিয়া গ্ৰুপেৰ অন্তিম খেলত 82 ৰানত পৰাস্ত কৰিলে নেপালক প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত সেইফালে বাৰ্মাৰ বিস্ফোৰক 81 ৰানৰ সহায়ত 3 উইকেট হেৰুৱাই 178 ৰান কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত 179 ৰানৰ লক্ষ্যৰে খেলা নেপালে দীপ্তি শৰ্মাৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰি 96 ৰানহে কৰিবলৈ সক্ষম হয় দীপ্তি শৰ্মাই 4 অভাৰত 13 ৰান খৰচ কৰি 3টা উইকেট লাভ কৰে জয়ৰ হেট্ৰিকেৰে ছেমিফাইনেলত প্ৰৱেশ কৰে ভাৰতে মহিলা এছিয়া কাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টিম ইণ্ডিয়া গ্ৰুপেৰ অন্তিম খেলত 82 ৰানত পৰাস্ত কৰিলে নেপালক নিউজ ডেস্ক ৰিপৰ্ট দৈৰতি দহক